হেল্ল' ভিউৱাৰ্ছ, কি খবৰ আপোনালোকৰ? নিশ্চয় এটাই ভালে আছে, আমিও ভালে আছোঁ। আৰু নতুন এটি ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন ভিডিঅ'লৈ। তেতিয়াহ'লে আহক আজিৰ দিনটোতনো কি কৰোঁ। দিন নহয় অৱশ্যে, এতিয়া মই সন্ধিয়াহে আৰম্ভ কৰিছোঁ। তেতিয়াহ'লে আহক কিনো কৰোঁ আপোনালোককো দেখুৱাই যাওঁ আৰু ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তেতিয়াহ'লে ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু নতুন ভিউৱাৰ্ছসকলে ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাই দিব যাতে আমাৰ ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পাই থাকে। তেন্তে আহক আৰম্ভ কৰোঁ। এতিয়া সন্ধিয়া চাহকাপ খাই লওঁ। চিঙৰা আনিছে আৰু জিলাপি আছে। আমাৰ ইয়াতে দৌল আছিল, তাৰ পৰা অনা হৈছে। খাই লওঁ আমি এতিয়া জিলাপি আৰু চিঙৰাৰে চাহ। অৱশ্যে ফাৰ্ষ্টতে মই লাল চাহ খাম, দেউতাকে গাখীৰ দিয়া চাহ খাব। গোটেইখিনি লৈ এতিয়া আৰম্ভ কৰোঁ। অকণমান মেগী চচ লৈ লৈছোঁ, পিস্কো চচ। চাহ কাপ খাই উঠিহে চিন্তা কৰিম ৰাতিনো কি কৰোঁ কি নাই। টেন চাহ আহি গ'ল, খাই লোৱা। টিভি চাই চিঙৰাৰে চাহ খোৱা মজাই বেলেগ। এইটো ফূৰ্তি নোচোৱা কিয়? চাহ খাই উঠিলোঁ। এতিয়া জিমিক অকণমান গাখীৰ দিওঁগৈ। সন্ধিয়া তাই অকণমান গাখীৰ খাই ভাল পায়, লগতে বিস্কুটো দিম। পাকঘৰ পালোহি। এতিয়াহে সমস্যা হৈছে কি বা বনাওঁ, একো নাইও। দাইল চব্জি ভাত কিবা এটা বনাই থ'ম, পাৰোঁ যদি কাইলৈ কিবা এটা স্পেচিয়েল বনাম, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। এতিয়া বাৰু মই ৰন্ধা আৰম্ভ কৰোঁ। ৰাতিখিনি মিক্স পাচলি কাটি লৈছোঁ, ৰঙালাও, আলু, কাবুলী বুট, চজিনা, জিকা গোটেইখিনি মিক্স কৰি। ইফালে দাইল মোৰ উতলিছে, কেৰাহীখন পাতি দিছোঁ। তাতে দিলোঁ মিঠাতেল, 2টা শুকান জলকীয়া, তেজপাত দিছিলে দি দিলোঁ, পাঁচফোৰণ আৰু কালজিৰা দি দিলোঁ। আজি মই পিঁয়াজ নহৰু ব্যৱহাৰ নকৰোঁ, তেনেকৈয়ে বনাম। আৰু পাচলিখিনি দি দিলোঁ। ৰাতিৰ কাৰণে মোৰ এয়ে হ'ব। নিমখ হালধি দি অকণমান জিৰা গুড়ি দি ঢাকোন লগাই থৈ দিম। আৰু সিফালে মই কাইলৈ পুৱা বনাবৰ বাবে অকণমান ৰেডি কৰি ল'ম। পুৱা যিহেতু বন্ধৰ দিন, কিবা এটা স্পেচিয়েল হ'লে ভাল লাগিব। তাৰ বাবে মই এটা বন্ধাকবি ওপৰৰ বাকলিখিনি পেলাই ধুই ধাই লৈছোঁ। চাওঁ চপাৰটোতে চপ কৰি ল'ম চাগে। ডাঙৰকৈ কাটি এইটো দি লওঁ। গোটেইখিনি মিহিকৈ চপ কৰি ল'ম আৰু তাৰপিছত ফ্ৰিজত থৈ দিম। পুৱা তেতিয়া মোৰ অকণমান সুবিধা হ'ব। এইখিনি মোৰ বন্ধাকবিখিনি মিহিকৈ এনেদৰে ৰেডি কৰি লৈছোঁ। ফ্ৰিজত থৈ দিম। ৰাতি আৰু ভিডিঅ' কৰা নহ'ল, অৱশ্যে আপোনালোকৰ পৰা মই বিদায় লৈছিলোঁ। যোগাৰ কৰি থৈছোঁ। আজি এতিয়া ভাবিছোঁ বন্ধাকবিৰ পৰঠা বনাম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। আৰু চাই থাককচোন দিনটোত কি কৰোঁ, আপোনালোকক কিমানখিনি দেখুৱাব পাৰোঁ। তেতিয়াহ'লে আজিৰ দিনটো আকৌ আৰম্ভ কৰিছোঁ। আহক তেন্তে। গেছৰ ওপৰত পেনখন পাতি দিছোঁ, তাতে দিলোঁ মিঠাতেল আৰু এতিয়া দি দিম তাত অকণমান গোটা জিৰা, মিহিকৈ কুটি লোৱা নৰসিংহৰ পাত অকণমান দিলোঁ, ধনিয়া গুড়ি দিলোঁ অকণমান, ৰেড চিলি পাউডাৰ দিলোঁ আৰু জিৰা গুড়ি আধা চামুচ দি দিলোঁ। এইখিনি অকণমান ভাজি ল'লোঁ এতিয়া। আৰু তাত মই ৰাতিয়ে ৰেডি কৰি থোৱা বন্ধাকবিখিনি দি দিওঁ। দি দিলোঁ মই। ভালদৰে গোটেইখিনি মিহলি কৰি লৈছোঁ মছলাৰ লগত। আৰু এতিয়া ইয়াত নিমখ হালধি দি দিওঁ। দি পেলাই ভালদৰে মিক্স কৰি অকণমান ঢাকোন লগাই দিম। আৰু তেনেকৈ এইখিনি মই ভাজি ল'ম। বেছি সময় নালাগে, যিহেতুকে বহুত মিহিকৈ ইয়াক চপ কৰা হৈছে। আপোনালোকে পিহনাত গ্ৰেট কৰিও ল'ব পাৰিব যদি বনাব ইচ্ছা কৰে। এইখিনি মই এতিয়া ঢাকোন লগাই দিছোঁ। কিছু সময় পিছত এইখিনি হৈ উঠিল। বেছি সময় লগাই নাই, 5 মিনিটত এইখিনি ৰেডি। অকণমান জালুক দি দিছোঁ, জালুকৰ গুড়ি। আৰু এইখিনি এতিয়া মই অকণমান লৰাই ঠাণ্ডা হ'বলৈ থৈ দিম। আৰু আটাখিনি মই প্ৰস্তুত কৰি ল'ম, আটাৰ ডোটো। এইখিনিত মোৰ কেমেৰাই অকণমান অসুবিধা দেখুৱালে। মই লৈছোঁ 3 কাপ জোখত আটা আৰু তাত নিমখ অকণমান দি অকণমান ৰিফাইণ্ড অইল দিছোঁ 2 চামুচমান।
আৰু নৰ্মেল টেম্পাৰেচাৰৰ পানীৰে এইখিনি এটা ডো প্ৰস্তুত কৰি ল'ম। আটাৰ ডোটো প্ৰস্তুত কৰিবলৈ আৰু বেলেগ একো ক'বলগীয়া নাই। মোৰ ডোটো প্ৰস্তুত হৈ গ'ল। তাত অকণমান ৰিফাইন তেল দি 5 মিনিটমানৰ বাবে ৰেষ্ট কৰিব দিম। 5 মিনিট হৈ গ'ল। এইখিনি পুনৰ এবাৰ মই ভালদৰে মঠি লৈছোঁ আৰু সৰু সৰু বল বনাই লৈছোঁ। এতিয়া এটা বল এনেদৰে অকণমান আটা ডাষ্টিং কৰি লৈ মই বেলি লৈছোঁ আৰু ইয়াত এতিয়া মই ষ্টাফিংখিনি দি দিম, মানে বন্ধাকবিৰ পুৰখিনি দি দিম আৰু এনেদৰে মেৰাই এটা বল বনাই ল'ম। এয়া মোৰ বলটো প্ৰস্তুত হৈ গ'ল। মাজতে ভিডিঅ' ৰেকৰ্ডিংটো বেয়া হোৱাৰ বাবে মই ক্ষমা বিচাৰিছোঁ আপোনালোকৰ ওচৰত। এতিয়া মই পৰাঠাখন বেলি লৈছোঁ। বেলোতে মই মাজৰখিনিত হেঁচা দিয়া নাই, কাষৰবিলাকত বেছিকৈ হেঁচাটো প্ৰয়োগ কৰি বেলিছোঁ, নিজৰ গাৰ ফালে টানি টানি। তথাপি অকণমান বন্ধাকবি ছাইডৰ পিনে ওলাই গ'ল। মাজৰখিনিত হেঁচা দিলে বেছিকৈ ওলাই যায়, ফাটি যায় পৰাঠাখন। এতিয়া টাৱাত মই এইখন বহাই দিলোঁ, লুটিয়াই দিছোঁ। দুই ছাইড অকণমান প্ৰথমতে সেকি ল'ম, তাৰপিছতহে ৰিফাইণ্ড অইল দিম। ঘিউ দিব পাৰি, মই ৰিফাইণ্ড অইল ব্যৱহাৰ কৰিছোঁ। এচামুচ দি দিলোঁ এক ছাইডত, পুনৰ লুটিয়াই আনটো ছাইডতো দি দিম মই। এনেদৰে মই দুই ছাইডতে ৰিফাইণ্ড অইল ব্যৱহাৰ কৰিছোঁ আৰু লুটিয়াই বগৰাই পৰাঠাখন ভালদৰে সেকি লৈছোঁ। এইখন হৈছে প্ৰায়। এই পৰাঠাৰ লগত চব্জি বা ঘুগনি জাতীয় একো বস্তুৰে প্ৰয়োজন নাই, অকণমান চচ পিঁয়াজ জলকীয়া হ'লে হৈ যায়। আৰু এখন পৰাঠা মই বনাই দেখুৱাওঁ। এনেদৰে মই হাতেৰে প্ৰেছ কৰি কৰি বহল কৰি লৈছোঁ, মাজৰখিনি অকণমান ডাঠকৈ ৰাখিছোঁ, ছাইডৰখিনি অলপ পাতল কৰি লৈছোঁ। এতিয়া এইখিনি ষ্টাফিংটো দি এটা বল বনাই ল'লোঁ। পুনৰ একেদৰে বেলি ল'ম, ছাইডৰখিনিত অকণমান বেছিকৈ হেঁচা দি পেলাই। এইখন মোৰ বেলা হ'ল, বহাই দিছোঁ মই। দুই ছাইড আকৌ পুনৰ সেকি লৈছোঁ তেল নোহোৱাকৈ, আৰু দুই ছাইড সেকা হোৱাৰ পিছতহে তেলটো দিম, এচামুচ এচামুচকৈ। প্ৰয়োজন হ'লে অলপ বেছিও দিব পাৰি, ঘি বাটাৰো ইউজ কৰিব পাৰি। মোৰ আন এখন পৰাঠা এতিয়া হ'ব। তেনেকৈ মই গোটেইকেইখন পৰাঠা বনাই ল'ম। ছাইডৰ পিনে প্ৰেছ কৰিলে বন্ধাকবিখিনি ওলাই নাযায়। মোৰ এইখন পৰাঠা বেয়া হৈছিল বেলোতে। এয়া মোৰ আন এখন পৰাঠা হৈ গ'ল। এনেকৈ মই গোটেইখিনি ৰেডি কৰি ল'ম এতিয়া। এয়া মোৰ পৰাঠা ৰেডি। ওপৰত অকণমান বাটাৰ দি দিছোঁ, কাষত লৈছোঁ পিঁয়াজ আৰু জলকীয়া। অৱশ্যে গোটেইকেইখন পৰঠা মই নাখাওঁ দেই, আপোনালোকেও এনেকৈ বন্ধৰ দিনত ট্ৰাই কৰি চাব পাৰে। মোৰ পিছে ব্ৰেকফাষ্ট কৰি লওঁ। হেল্ল' ভিউৱাৰ্ছ, ব্ৰেকফাষ্টত কি বনালোঁ আপোনালোকে দেখিলে। বন্ধাকবিৰ পৰঠা এবাৰ ট্ৰাই কৰি চাব আপোনালোকেও যদি খোৱা নাই, আৰু খাইছে যদিও আপোনালোকে কেনেকৈ বনাই জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। মই আজি এইখিনিতে সামৰণি মাৰিব খুজিছোঁ ভিডিঅ'টোৰ। আৰু যাবলৈ ওলাইছে এফালে বিয়া খাবলৈ, তেতিয়াহ'লে বিয়াৰ পৰা আহোঁগৈ। নতুন ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাই আছোঁ। আমাৰ লগত থাকিব, ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি থাকিব। আৰু নতুন ভিউৱাৰ্ছসকলে প্লিজ 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 ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো, আমাৰ লগত থাকিব। কাষত থকা বেল আইকনটো দবাই দিব যাতে ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকে। তেতিয়াহ'লে আজিলৈ বিদায় লৈছোঁ। টেক কেয়াৰ।